জনাইছোঁ সকলোকে আমি সম্পূৰ্ণ দলৰ কাৰণে অনুৰোধ জনাইছোঁ ডিচিপ্লিনটো যাতে আপোনালোকে ভংগ নকৰে বাইদেউ মঞ্চলৈ অনাৰ কাৰণে আৰু ইয়াৰ কাৰণে অনুৰোধ সম্বৰ্ধনা জনোৱাৰ কাৰণে 148 নং বুদ্ধ বুথ মালাৰা সভাপতি অজয় ইয়াৰ পিছত আমি আমাৰ আটাইৰে চিনাকি 26 তাৰিখৰ ইলেকশ্যনৰ কাৰণে সকলো আমি প্ৰস্তুত আছো নে নাই আছো পদমফুল এতিয়া মান্দাকাটাৰ আমি প্ৰত্যেকবাৰে অলপ আগতে ৰঞ্জিত ভট্টাচাৰ্য ডাঙৰীয়াই কৈ গৈছে যে মান্দাকাটাৰ এটা খাচিয়ত আছিলে যেতিয়া ভোট দিব যায় একচেটিয়া ভোটটো পৰে এবাৰ পৰিবনে নপৰে 100% পৰিবনে নপৰে 110% ওকে ঠিক আছে আমি এটা গোটেইখিনি যেহেতু যেতিয়া এটাই চাব লাগিব 110%ৰ কাৰণে আমি সকলোৱে একগোট হৈ সিদিনাখন 26 তাৰিখে আমি ভোট কেন্দ্ৰত গৈ প্ৰত্যেকে বিশেষকৈ মহিলাসকল ইয়াতে যিখিনি আজি আইমাতৃসকল আজি মাজত আমাৰ গোটেই মিটিংখন যেহেতু শুনিবলৈ আহিছে নিশ্চয় আপোনালোকে আশা কৰিছে যে বাইদেউ আহিব কিবা এটা কথা ক'ব ইলেকশ্যন সম্পৰ্কে কিন্তু আজি যিখিনি আমি মাজত সকলো আজি বহি আছোঁ একগোট খাইছোঁ সকলোৱে আমি জানো আমাৰ এইটো নিৰ্ধাৰিত যে বিজেপি আমি জিকিব আমি খালি ঘোষণাহে কৰিব বাকী আছে যে আমি কিমান পাৰ্চেণ্টত ভোট দিম হয়নে নহয় 2001 চনৰ পৰা যেতিয়া মান্দাকাটাত আহোঁ গোটেই মহিলাখিনিক লগ পাওঁ বাইদেউ এইখিনি বাইদেউ আমাৰ এনেকৈ এইখিনি কষ্ট হৈছে বাইদেউ হেৰি যিমানখিনি পাৰিছোঁ যিমানখিনি সম্ভৱ হৈছে আজিলৈকে কাকো ধৰক নিৰাশ কৰি পঠোৱা নাই আৰু ভৱিষ্যতেও কেতিয়াও মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ঘৰৰ পৰা কোনো মানুহ যাতে নিৰাশ হৈ যায় সেইটো স্পেচিয়েলি আমি নিজেই চাম সদায় চাই আছোঁ আৰু ভৱিষ্যতে সদায় চাম